Students, in this video, today I am going to go through one poem from the English textbook of class 4, which is Who Has Seen the Wind? Satro Satri Hokol, Ajir এই ভিডিওটোত মই তোমালোকক চতুৰ্থ শ্ৰেণীৰ ইংৰাজী বিষয়ৰ পাঠ্যপুথিৰ অন্তৰ্গত কবিতা Who Has Seen the Wind কবিতাটো পঢ়াম. For that, let's recite the poem first. Who has seen the wind? Who has seen the wind? Neither I nor you. But when the leaves hang trembling, the wind is passing through. Who has seen the wind? Neither you nor I. But when the trees bow down their heads, the wind is passing by. Christina Rossetti. এতিয়া আমি কবিতাটো বুজিবলৈ চেষ্টা কৰিম. কবিতাটোৰ নাম Who Has Seen the Wind, যাৰ অৰ্থ হৈছে বতাহ কোনে দেখিছা. কবিতাটোৰ কবিজনৰ নাম Christina Rossetti. The poet of the poem is Christina Rossetti. প্ৰথমৰ ষ্টেঞ্জাটোলৈ চোৱা. প্ৰথমৰ ষ্টেঞ্জাৰ প্ৰথম দুটা লাইনত আছে Who has seen the wind? Neither I nor you. কবিয়ে আমাক সুধিছে বতাহ কোনে দেখিছা. আকৌ তেওঁ নিজেই উত্তৰ দিছে তুমি বা মই কোনেও দেখা নাই. পাছৰ দুটা লাইনত কৈছে When the leaves hang trembling, the wind is passing through. তাৰ মানে যেতিয়া উলমি থকা গছৰ পাতবোৰ কপে তেতিয়াই আমি জানো যে বতাহজাক পাৰ হৈ গ'ল. এতিয়া আমি চাম দ্বিতীয় ষ্টেঞ্জাটোত. দ্বিতীয় ষ্টেঞ্জাটোৰ প্ৰথম দুটা লাইনত কবিয়ে পুনৰ একেটা প্ৰশ্নই সুধিছে আৰু আকৌ আগৰ দৰে উত্তৰো দিছে. Who has seen the wind? Neither you nor I. Who has seen the wind? অৰ্থাৎ কোনে বতাহ দেখিছা. Neither you nor I. তাৰ মানে তুমিও দেখা নাই ময়ো দেখা নাই. When the trees bow down their heads, the wind is passing by. তাৰ মানে যেতিয়া গছবোৰে সিহঁতৰ মূৰ দোৱায় অৰ্থাৎ গছৰ আগটো বতাহত তলমুৱাকৈ যেতিয়া দুখাই আহে তেতিয়াই আমি জানো যে বতাহজাক পাৰ হৈ গ'ল. Now let's learn some word meanings. কেইটামান শব্দ অৰ্থ শিকা. Who তাৰ মানে কোনে. Seen মানে দেখিছা. Wind মানে বতাহ. I মানে মই. You মানে তুমি. But মানে কিন্তু. When মানে যেতিয়া. Leaves মানে গছৰ পাত. Hang মানে উলমি থকা. Trembling মানে কপে. Passing through মানে পাৰ হৈ যায়. Trees মানে গছ. Bow down মানে মূৰ দোৱাই. Heads মানে মূৰ বা মস্তক. হোমৱৰ্ক শিতানত মই তোমালোকৰ বাবে এটা প্ৰশ্ন দিছোঁ. প্ৰশ্নটো হৈছে তোমালোকে wind শব্দটোৰ লগত মিলা 5টা ৰাইমিং ৱৰ্ড লিখিব লাগিব. প্ৰশ্নটো নিজে কৰিবলৈ চেষ্টা কৰিবা আৰু কৰি শেষ হোৱাৰ পাছত শিক্ষক শিক্ষয়িত্ৰীসকলক এবাৰ দেখাবা. So students, hope you understood the poem very clearly. আশা কৰিছোঁ তোমালোকে পয়েমটো বুজি পালা. আজিৰ এই ভিডিঅ'টো ইমানেতে সামৰণি মাৰিছোঁ. ধন্যবাদ. Thank you.